ৰাঙলী খুৰুজে চোতালত ভুমুকি মৰাৰ লগে লগেই আপোনাৰ চোতাল শুৱনি কৰে এজাক ঘৰচিৰিকাই। কণমানি ঠোঁটেৰে কিৰিচ কিৰিচ মাতত প্ৰাণৱন্ত হৈ উঠে চহা জীৱনৰ প্ৰতিটো পুৱা। ঘৰৰ মূল দুৱাৰখন খুলিয়ে আপুনি যেতিয়া চোতাললৈ হেঁপাহেৰে এমুঠি চাউল ছটিয়াই দিয়ে তেতিয়াই বিশ্বাস আৰু প্ৰত্যয়েৰে ঘৰচিৰিকাকেইটাই হেঁপাহেৰে খাই আপুনি দিয়া খাদ্য। আপোনাৰ আৰু ঘৰচিৰিকাকেইটাৰ মাজত বাঢ়ে বিশ্বাস আৰু বন্ধুত্ব। এটা সময়ত সিহঁত যায়গৈ। আপুনি এটা প্ৰাপ্তিৰ হাঁহিৰে আৰম্ভ কৰে জীৱনৰ দিনলিপি। আচলতে কিছুমান সুখ বুকুত উমলে, পিছে চহা জীৱনৰ সেই ছবিখন এতিয়া ধূসৰ হৈ পৰিল। কংক্ৰিটৰ জীৱনত হেৰাই গ'ল সেই ভাল লগা। পিছে ঘৰচিৰিকাৰ সংখ্যা হ্ৰাস পোৱা আৰু ইয়াক সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ উদ্দেশ্যেই প্ৰতি বছৰে ২০ মাৰ্চত বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব ঘৰচিৰিকা দিৱস। আৰু এই দিৱসৰ ওপৰত সংগতি ৰাখিয়েই বিভিন্ন ঠাইত প্ৰকৃতিপ্ৰেমী সংগঠনে হাতত লৈ বিভিন্ন কাৰ্যসূচী। ব্যতিক্ৰম নহয় শিৱসাগৰ। নেচাৰ্ছ বেকন ৰংপুৰ আঞ্চলিকৰ উদ্যোগত আৰোগ্য নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত বিলুপ্তপ্ৰায় ঘৰচিৰিকা সংৰক্ষণ, ঘৰচিৰিকা বাঁহসাজৰ প্ৰণালী প্ৰদৰ্শন আৰু কুইজ প্ৰতিযোগিতা আয়োজন কৰি উদযাপন কৰা হয় এই বিশেষ ঘৰচিৰিকা দিৱস। উল্লেখ্য যে নেচাৰ ফৰ এভাৰ ছ'চাইটি নামৰ সংস্থাৰ আহ্বান মৰ্মে ২০১০ চনৰ পৰা পালন কৰি অহা হৈছে ঘৰচিৰিকা দিৱস। ২০১০ চনত বিশ্ব ঘৰচিৰিকা দিৱস উদযাপন কৰিছিলে। প্ৰথম ভাৰতত আৰম্ভ হৈছিলে। ভাৰতৰ মহাৰাষ্ট্ৰৰ নাছিকত মহম্মদ দিলৱাৰ বুলি এজন মানুহে নেচাৰ্ছ ফৰ এভাৰ ছ'চাইটি নামৰ এটা ছ'চাইটি আৰম্ভ কৰি পেলাই ঘৰচিৰিকা সংৰক্ষণৰ ব্যৱস্থা কৰিছিলে। গতিকে সেই সিহঁতে আমাক কৰা সহায়খিনিৰ ওপৰত ভিত্তি কৰি আমি যাতে আমাৰ সমাজে, আমাৰ উঠি অহা প্ৰজন্মই এই কথাষাৰ অৱগত হয়, জানি উঠে যাতে এই ঘৰচিৰিকা স্বাস্থ্য বাগান অতি প্ৰয়োজন। শিৱসাগৰৰ পৰা প্ৰাঞ্জল পূজাৰীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ।